বিলাহী 2 বিঘা, 2 বিঘা কম হ'লেও বেছি হ'লেও কম নহয়। কিমান টকা আপোনাৰ সৰ্বমুঠ খৰচ হৈছিলে? সৰ্বমুঠ 50,000 মান খৰচ হ'ল। লোন লৈছিল নে আপোনাৰ ব্যক্তিগত? ইমান পইচা আৰু ক'ত আৰু লোন লৈ পেলাই কৰিছিলোঁ, এষাৰে পাম বুলি কিবা এটা। এতিয়া বিলাহী আপুনি কিমান কুইণ্টেলকৈ ছিঙিব পাৰিলেহেঁতেন বৰ্তমান সময়ত? 15 কুইণ্টেল মানকৈ ছিঙিব পাৰিলোহেঁতেন একোটাত। এতিয়া ছিঙিব পৰা নাই? ছিঙিব পৰা নাই, বজাৰতো বিক্ৰী নাই আৰু বেয়া হৈ গ'ল বতৰে কৰিলে। এতিয়া কি কৰিম, উপায়হীন হৈ আৰু চাই এতিয়া 10-5 কেজি আৰু ছিঙি দেওবৰীয়া বজাৰতো যাওঁ, তাকো বিক্ৰী এদায় কৰিব নোৱাৰোঁ। কেইটকা কেজি বজাৰ বিক্ৰী হয় বৰ্তমান? বজাৰত 10 টকা কেজি, 8 টকা। যথেষ্টখিনি বিলাহী পেলাই দিয়াও দেখিছোঁ আমি। পেলাই দিলোঁ হয়, বহুত বিলাহী পেলালোঁ, 15 কুইণ্টেলৰ ওপৰত ছিঙি লৈ পেলাই দিলোঁ। বজাৰত বিক্ৰী নাই? বিক্ৰী নাই কাৰণে। পাইকাৰী মূল্যও নাই মানে? হোলচেলটো নহয় তাৰমানে? হোলচেল নাযায়, সোধোতাই নাই? সোধোতাই নাই। আপোনালোকেতো যথেষ্ট, আপুনি লোন লৈছিলে চাগে? লোন লৈছিলোঁ হয়। এতিয়া লোনৰ কিস্তিটো মাৰিবই লাগিব? মাৰিবই লাগিব, এতিয়া কি কৰিম তাকে চিন্তাতে পৰি আছোঁ। যথেষ্ট চিন্তাত পৰিছে এতিয়া কৃষক? বহুত চিন্তাত পৰিছোঁ, তাকে লোনটো এতিয়াতো মাৰিবই লাগিব, এতিয়া বেংকৰ পৰা আহিবই খবৰ। চৰকাৰ কৃষি বিভাগৰ কোনোবা আহিছে নেকি আপোনাৰ চাবলৈ খেতি? নাই, একো চৰকাৰৰ ফালৰ পৰা একো হেৰি নাই। টকা কিবা আহ্বান জনাব নাযায় আপোনাৰ কৃষক, এতিয়া আপোনালোকৰ লোকচান হৈছে যথেষ্ট। তাকে চৰকাৰে যদি কিবা এটা সহায় কৰে, অকণমান উশাহ এটা পালোহেঁতেন। খেতি কৰি খেতিয়কৰ বিপৰ্যয় হৈছে। এতিয়া লাখ টকা খৰচ কৰি ধৰা মূল পইচাটো নালাগে, হাজিৰা কৰা পইচাও ঘৰৰ পৰা আকৌ দিবলগীয়া হৈছে। আপুনি কিমান খৰচ কৰিছিলে? মোৰ মোটামুটি 50,000 মান হৈছিলে। এতিয়া বজাৰ মূল্য কিমান আছে? বজাৰত এতিয়া 2 টকা 3 টকা লাগিছে। সোধোতাই নাই বিলাহী। এতিয়া চাবলৈ যায় চৰকাৰে প্ৰত্যেকটো বস্তুৰে মূল্য বৃদ্ধি হৈছে, কিন্তু বিলাহী এনে মূল্য অৱনতি হোৱাৰ কাৰণটো কি বুলি ভাবে আপুনি? এই চৰকাৰখনৰ কৃষকৰ প্ৰতি দায়িত্ববোধটো হেৰাই গৈছে যেন অনুভৱ কৰিছোঁ। কৃষকে মূল্য নাইকিয়া, মানে এতিয়া কিছুমানতো আত্মহত্যা কৰিব লাগিব যেন দেখি আছোঁ। তাকে এতিয়া চৰকাৰে কৃষকসকলক কিবা এটা সহায় কৰিব বুলি অনুৰোধ এটা আছে। চিন্তা হৈছে। মানে নেক্সট খেতি কৰিবলৈ পইচা নাই, গৰু ছাগলী বিকিলেহে কৰিব পাৰিম আৰু ক'ৰ পৰা কৰিম। মূলধন যিকেইটা লোনটো আছেই। এতিয়া খেতি কৰিবলৈ চিন্তা হৈছে, লোনৰ ধাৰে মাৰিবনে, ঘৰৰ তেল নিমখৰ খৰচে উলিয়াবনে, এতিয়া উপায় নাই। নেক্সট খেতি কৰিবলৈ সাজু নহয় আৰু এতিয়া খেতি কৰিব নোৱাৰে, ক'ৰবাত হাজিৰা কৰিবলৈ যাব লাগিব। বিকল্প আৰু উপায় নাই আমাৰ খেতিয়কৰ। চৰকাৰক কিবা আহ্বান জনায় ক্ষয়ক্ষতিপূৰণৰ কাৰণে? চৰকাৰে কৃষকসকলক এই খেতিৰ ক্ষতিপূৰণ এটা দিলে আকৌ খেতি এটা কৰি আগবাঢ়ি যাব পৰা হ'ব। এতিয়া খেতিডৰাৰ পৰা মানে আপোনালোকৰ গুটি খৰচটো নোলায়? গুটি খৰচ নোলায়, হাজিৰা, ৰছী, খুঁটি, বাঁহৰ একো খৰচ নাই আৰু, মানে ঘৰৰ পৰা এতিয়া এই গৰু ছাগলী বিকি খৰচা ধাৰ মাৰিব লাগিব দোকানত। ইমানে অৱস্থা বেয়া। ইমানে বেয়া।